নমস্কাৰ, অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা নতুনকৈ পুনৰ ৰিক্ৰুইটমেণ্ট আহিছে আৰু এই ৰিক্ৰুইটমেণ্টতনো কি ভেকেঞ্চি আহিছে সকলোবিলাক জনাই দিম আৰু আগন্তুক কিবা ৰিক্ৰুইটমেণ্ট আহিবনে সকলোবিলাক আপডেট জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব, চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আমি যদি চাওঁ তেন্তে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানত নতুনকৈ ৰিক্ৰুইটমেণ্ট ওলাইছে আৰু এই যিটো ৰিক্ৰুইটমেণ্ট ওলাইছে ইলেক্ট্ৰিচিয়ান আৰু এছ'চিয়েট ইঞ্জিনিয়াৰৰ কাৰণে ভেকেঞ্চি ওলাইছে। আৰু ইয়াত যদি আমি চাওঁ তেন্তে যি ইলেক্ট্ৰিচিয়ানৰ কাৰণে ওলাইছে তাৰ কাৰণে আপুনি 10 পাছ হ'ব লাগিব। তাৰোপৰি আপোনাৰ 2 বছৰৰ ইলেক্ট্ৰিচিয়ানৰ ডিপ্ল'মা থাকিব লাগিব আৰু তাৰোপৰি আপোনাৰ ইলেক্ট্ৰিকেল পাৰ্মিট, ৱৰ্কমেন পাৰ্মিট পাৰ্ট 1 আৰু পাৰ্ট 2 থাকিব লাগিব। তাৰ উপৰিও 1 year পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াত যদি এজ লিমিট চাই, এজ লিমিট মিনিমাম 18 বছৰ আৰু আপাৰ এজ লিমিট আপুনি 35 বছৰলৈকে পাৰিব। আৰু ইয়াত চেলাৰী প্ৰদান কৰিব 21,450 টকা আৰু যিটো ভেৰিয়েবল এমলমেণ্ট 825 টকা মাহিলী প্ৰদান কৰিব। নেক্সট যদি চাওঁ তেন্তে কণ্টেক্সুৱেল এছ'চিয়েট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ কাৰণে আছে, য'ত আপুনি 3 বছৰীয়া ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। তাৰোপৰি আপোনাৰ ছুপাৰভাইজাৰ চাৰ্টিফিকেট থাকিব লাগিব, এবছৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ইয়াৰ কাৰণে বয়স মিনিমাম 18 বছৰ, মেক্সিমাম আপুনি 35 বছৰ। তাৰোপৰি ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰীয়ে। ফিক্স এমলমেণ্ট যিটো চেলাৰীটো হয় 24,960 টকা মাহিলী প্ৰদান কৰিব। তাৰোপৰি আপোনাৰ ভেৰিয়েবল এমলমেণ্ট যিটো অনলি পাৰ ডে ফৰ ইচ ৱৰ্কিং ডেইজৰ কাৰণে 960 ৰুপিজ আছে। আৰু ইয়াত আপোনালোকে যদি চায় তেন্তে ভেকেঞ্চি বাৰু বেছি নাই, কণ্ট্ৰেকচুৱেল ইলেক্ট্ৰিচিয়ান আৰু এছ'চিয়েট ইঞ্জিনিয়াৰৰ কাৰণে ওলাইছে। কিন্তু অইল ইণ্ডিয়া লিমিটেডত বহুতখিনি ভেকেঞ্চি ওলাই থাকে। টিচাৰৰ কাৰণেও ভেকেঞ্চি ওলাইছে, যদি আপোনালোকে টিচাৰ ৰিলেটেড কিবা বিচাৰে তেন্তে যাব পাৰিব। ইয়াত যদি চাওঁ তেন্তে সকলোৱে আবেদন কৰিব পাৰিব, ইয়াত কোনো ধৰণৰ কথা নাই। আৰু ইয়াৰ কাৰণে কিন্তু এটা ৱাকিং ইণ্টাৰভিউহে হ'ব। ৱাকিং ইণ্টাৰভিউটো যিটো হ'ব প্ৰথম ইলেক্ট্ৰিচিয়ানৰ কাৰণে 17/2/2024 হ'ব, যি দুইটা টিউজডেতে হ'ব। কিন্তু চবৰে যিটো টাইমটো একেটা টাইমে হয়, 7 AM পৰা 9 AM ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰিবগৈ লাগিব দুলিয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানত। আৰু ইয়াৰ কাৰণে আপুনি ৱাকিং ইণ্টাৰভিউত আৰু যি অনলাইন আবেদন কেনেকৈ কৰিব সকলোবিলাক মই আপোনালোকক জনাইছোঁ। একচুৱেলি অনলাইন আবেদন নহয়, আপোনালোকে যিখন বায়'ডাটাখন লৈ যাব লাগিব, সেইখন তাত গৈ আপুনি চেল্ফ এটাষ্ট কৰি সকলোবিলাক ডকুমেণ্ট লৈ যাব লাগিব। বায়'ডাটা, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, আপোনাৰ ভেলিড আইডেণ্টিটি প্ৰুফ, এড্ৰেছ প্ৰুফ লাগিব, ক্লাছ 10 চাৰ্টিফিকেট, মাৰ্কশ্বিট সকলোবিলাক লাগিব। আপোনালোকে চাই ল'ব পাৰিব, মই ডেছক্ৰিপশ্যনৰ লিংক দি দিম। তাৰ পৰা গৈ পিনি আপোনালোকে এইখন যিখন বায়'ডাটা এইখন আপোনালোকে ডাউনলোড কৰি ল'ব আৰু প্ৰিণ্ট আউট উলিয়াই পিনি আপুনি লৈ যাব পাৰিলে এটা প্ৰিণ্ট আউট আপুনি ৰাখিব। কি এনক্ল'জ কৰিব লাগিব, ডেট অফ বাৰ্থ, আপুনি ডেট অফ বাৰ্থ বা HSC এডমিট কাৰ্ড দিব পাৰে, কেটেগৰী প্ৰুফ, কাষ্ট, আপুনি OBC, NCL, SC, ST, এড্ৰেছ প্ৰুফ, এডুকেশ্যন কোৱালিফিকেশ্যন, ৱৰ্ক এক্সপিৰিয়েঞ্চ আৰু এনি আদাৰ্ছ। চ' এইটোৱে আছিলে ভিডিঅ'টো। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।